নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 3.6 আৰু আজি আমাৰ এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ শেষৰটো ভিডিঅ' হ'ব। তোমালোকলৈ এটা অনুৰোধ থাকিল, তোমালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা। তেনেহ'লে আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অনুশীলনী 3.6 প্ৰথম প্ৰশ্নটো আমাৰ আছিলে, ইয়াতে আমাক ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণৰ জোৰকেইটা সমাধান কৰা। আচ্ছা, ইয়াতে আমাৰ এইটো ৰৈখিক সমীকৰণৰ জোৰ হিচাপে হোৱা নাই, গতিকে এইটো আমি বনাই ল'ব লাগিব। বনাওঁতে আমি কেনেকৈ বনাম, অৰ্থাৎ ইয়াতে আমি কি কৰিম, তোমালোকে চাবা ইয়াতে 1/x আৰু 1/y এনেকুৱা আছে, নহয় জানো? ইয়াৰে সহগকেইটা মিল নাই, সহগকেইটা মিল নাথাকিলেও অসুবিধা নাই। আমাৰ কি কৰিব পাৰা, তোমালোকে এই দুটা নাম্বাৰিং কৰি লোৱা। এইটো আমাৰ প্ৰথম, এইটো 1 নম্বৰৰ এইটো 1 নম্বৰ কৰোঁ আৰু এইটো 2 নম্বৰ কৰোঁ। এতিয়া ধৰা হ'ল 1/x = p আৰু 1/y = q, এইটো y হা, 1/y = q। এতেকে আমাৰ কি হ'ব, আৰু এটা তোমালোকে কাম কৰিব পাৰা, ইয়াতে তোমাৰ এই যিটো ভগ্নাংশ আছে, ভগ্নাংশটো আমাৰ 1/x মানে যদি p ধৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, ইয়াতে p/2 হ'ব, আকৌ এইটো আমাৰ কি হ'ব q/3 হ'ব। গতিকে তোমাৰ ভগ্নাংশটো নোহোৱা কৰাৰ কাৰণে এতেকে আমাৰ কি কৰিব পাৰা, 1 × একেবাৰতো কৰিব পাৰা। ইয়াতে যদি 6 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো প্ৰথমটো আমাৰ কি হ'ল, ইয়াতে আছিলে হ'লহেঁতেন আমাৰ কি p/2 হ'ল হয়, কিন্তু 2টো 6ৰে যিহেতু পূৰণ কৰি দিছোঁ গতিকে আমাৰ কি হ'ব, 3 হ'ব, 3p প্লাছ এইটো 2q = 12। তেনেদৰে আমাৰ কি হ'ব, এইটোত আমাৰ কি হ'ব 2 × ইয়াতো আমি 6 পূৰণ কৰি দিব পাৰোঁ। 6 পূৰণ কৰি দিলে কি হ'ব, ইয়াতো আমাৰ কি হ'ব 2p প্লাছ 3q = 13 হ'ল। আমাৰ ভগ্নাংশ নোহোৱা হ'ল, এতিয়া আমাৰ বেছি সুবিধা হ'ব তাৰ বাবে। এতিয়া আমি বজ্ৰ পূৰণ কৰিব পৰা, নাইবা তোমালোকে অপনয়ন কৰা, প্ৰতিস্থাপন কৰা, এইটো তোমাৰ কথা। আমি কি কৰিম, বজ্ৰ পূৰণ কৰিম। চাবা ইয়াৰে সহগকেইটা লিখি লৈছোঁ। সহগকেইটা লিখি লওঁতে আমাৰ কি হ'ল, এইয়া প্ৰথমটো আমাৰ 3, 2, 12টো -12, আকৌ 3, তাৰপাছত কি আছিলে 2, 3, -13 আৰু 2। তোমালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে চাই ল'বা, তেতিয়াহ'লে গম পাবা আমি বজ্ৰ পূৰণত কেনেকৈ কৰিছিলোঁ। আগতে আমি বজ্ৰ পূৰণ অলৰেডি কৰা হৈছিলে। এতিয়া চাবা এইটো আমাৰ দুটা পেজ বনাই ল'লোঁ। এতিয়া ইয়াতে কি হ'ব, এতিয়া x = x নহয়, ইয়াতে আমাৰ p পাম, যিহেতু আমাৰ p আৰু q আছিল ইয়াতে সহগ, গতিকে p পাম। p = আমাৰ কি হ'ল, প্ৰথম আমাৰ ইয়াতে এই তলত এইটো 3 × 3 = 9 মাইনাছ এতিয়া 2 × 2 = 4 আৰু ওপৰত হ'ব এইটো 13 × 2 = 26 মাইনাছ হ'ব -26, এটা সূত্ৰৰ পৰাই মাইনাছ আহিল, আকৌ ইয়াতে মাইনাছ এটা হ'ব, গতিকে প্লাছ হ'ব 12 × 3 = 36 প্লাছ 36, এইটো 3। তাৰপিছত q = তলৰখিনি একেই হ'ব 9 - 4 আৰু ওপৰত হ'ব আমাৰ কি 12 × 2 = 24, এইটো -24 প্লাছ এইটো মাইনাছে সূত্ৰত আছিলে আৰু এইটো কিন্তু প্লাছ হ'ব, এইটো মাইনাছে সূত্ৰত পূৰণ হয় 13 × 3 = 39। আচ্ছা, ইয়াতে আমি কি কৰিব পাৰোঁ, পিটো আমি ধৰিহে লৈছিলোঁ, পি মানে কিমান আছিলে 1/x আছিলে, গতিকে এইটো পিৰ ঠাইত আমি 1/x লিখিব পাৰোঁ। আৰু এইপিনে হ'ব আমাৰ এইটো বিয়োগ কৰিলে আমাৰ 5 হ'ল, আৰু এইটো 36ৰ পৰা 26 গ'লে 10 হ'ল। এতিয়া এইটো আমাৰ 5 ৰ 1 2 বাৰ যায়, নহয় জানো? কিন্তু এইটো যেতিয়া আমাৰ কি কৰিম, ওলটাই দিম, এইটো x কৰি দিম, 1টো তলত আনিম, ইয়াৰো এইটো ওলটি যাব, অৰ্থাৎ ওপৰত 1 হ'ব, তলত 2 হ'ব। আৰু ইয়াতো তেনেদৰে আমাৰ যদি কৰোঁ, কিউৰ ঠাইত আমি কি কৰিব পাৰোঁ, তোমালোকে ইয়াতে
অলপ ঠাই এৰিবা এতিয়া কিউব ঠাইত আমি কি লিখিব পাৰোঁ 1/y লিখিব পাৰিম আকৌ এইটো হ'ব আমাৰ কি ইয়াতে 5 হ'ল আৰু ইয়াতে এইটো প্লাস আমাৰ কি আছিলে এইটো আৰু একবাৰ চাই লোৱা এইটো 12 দুগুণ 24 মাইনাস আছিলে আৰু সূত্ৰৰ এটা মাইনাস আছিলে আৰু 13 3 গুণ 39 হ'ল এইটোতো মাইনাস আছিলে মাইনাস মাইনাস প্লাস হয় গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমাৰ কিমান থাকিলে 15 ইয়াতে 5 এৰে 3 বাৰ যায় কিন্তু ইয়াতে আমাৰ কি হ'ল যেতিয়া উলটাই দিম y এইটো উলটি যাব গলে আমাৰ কি হ'ব 1/3 হ'ব তো এইটোৱে সমাধান এটাকে নিৰ্ণয় সমাধান x 1/2 আৰু y 1/3 এইখিনি তো এতিয়া আমি 2 নম্বৰ কৰিম চাবা 2 নম্বৰত আছে আমাৰ এইটো একেদৰে ধৰি লোৱা 1 নম্বৰ আৰু এইটো 2 নম্বৰ ধৰা হ'ল 1/√x ধৰিবা এতিয়া ধৰা হ'ল 1/√x p আৰু p q নধৰি তোমালোকে বেলেগো ধৰিব পাৰা a b নাইবা l m যি ধৰা আৰু তাৰ পিছত 1/√y q u v ও ধৰিব পাৰা এটাকে 1 ইমপ্লাইজ আমাৰ এইটো 2p হ'ব 2p plus 3q equal to 2 আৰু 2 implies কি হ'ব 4p minus 9q minus 1 এতিয়া আমি বজ্ৰ পূৰণৰ কাৰণে কি কৰিম ইয়াতে 2 3 minus 2 আকৌ 2 টো বহিল তাৰপিছত ইয়াতে 4 minus 9 তাৰপিছত এইটো প্লাস 1 হ'ব আকৌ 4 এটাকে x equal to সৰি বাৰে বাৰে এইটো x লিখা অভ্যাস হৈছে যে এতিয়া আমি কি কৰিম p লিখিম এটাকে p equal to এর ওপৰত হ'ব 3 1 গুণ 3 মাইনাস আৰু এইটো 9 দুগুণ 18 মাইনাস মাইনাস এইটো প্লাস হয় তাৰপিছত তলত হ'ব 9 দুগুণ 18 মাইনাস 18 মাইনাস এইটো 3 4 গুণ 12 হল এতিয়া আমি তেনেদৰে আমি কিউটো উলিয়াম কিউটো আমাৰ তলৰখিনি একে হ'ব সেম minus 18 minus 12 আৰু ওপৰত কি হ'ব এইখিনি 2 4 2 গুণ 8 minus 8 minus এতে 2 1 গুণ 2 নেক্সট আমাৰ ইয়াতে p ঠাইত লিখিম আমি 1/√x equal to এইটো আমাৰ কি হ'ব 30 minus 30 আৰু ওপৰত হ'ব আমাৰ নেক্সট আমাৰ এইটো কি হ'ল এইটো যেতিয়া ওলটাই দিম √x equal to এইটো মাইনাস হা মাইনাস মাইনাস কাটা গ'ল এইটো 15 দি ইয়াক দুইবাৰ গ'ল ওলটি যাব আমাৰ 2 থাকিব দুপিনে যদি আমি স্কয়াৰ কৰি দিও তেতিয়াহলে আমাৰ কি হ'ব x equal to 4 হ'ব ঠিক এইটোতো তেনেদৰে তোমালোকে ইয়াতে অলপমান স্পেস ৰাখিবা q মানে 1/√y equal to এতে তলত আমাৰ -30 পালো ওপৰত আমাৰ -10 মাইনাস মাইনাস কাটা গ'ল আৰু এইটো আমাৰ কি হ'ব √y কৰিলে এইটো ওলটি যাব 10 এ ইয়াক 3 বাৰ গতিকে 3 হ'ল এটি যেতিয়া আমি দুপিনে স্কয়াৰ কৰিম তেতিয়াহলে y 9 হ'ল এটাকে নিৰ্ণয় সমাধান কি হ'ল x 4 আৰু y 9
এতিয়া আমি 3 নম্বৰ কৰিম এইটো ইয়াতো আমি ধৰি ল'ব লাগিব ইয়াতে দুটা আমি নধৰিলেও হ'ব এটা ধৰিলেও হ'ব 1/x আছে y টো আমাৰ ওপৰতে আছে গতিকে 1/x ৰ ঠাইত আমি z ও ধৰিব পৰা নাম্বাৰিং কৰি লওঁ 1 নম্বৰ 2 নম্বৰ এতিয়া আমি ধৰা হ'ল 1/x equal to p এ ধৰিলোঁ y টো নধৰিলে হ'ব এটাকে 1 implies 4p plus 3y equal to 14 আৰু 2 implies 3p minus 4y equal to 23 আচ্ছা আমি সহকেইটা লিখি ল'ম ইয়াতে 4 3 minus 14 আকৌ 4 ইয়াতে হ'ব 3 minus 4 23 minus হ'ব আকৌ এটা 3 ঠিক আছে এতিয়া আমাৰ ইয়াতে এই মান উলিয়াম প্ৰথমতে p এটাকে p equal to প্ৰথম ওপৰ তলৰখিনি এইখিনি হ'ব 4 গুণ 16 মাইনাছ আকৌ এটা মাইনাছ 3 3 গুণ 9 তাৰ ওপৰত হ'ব 23 3 গুণ 69 ইয়াতে মাইনাছ হ'ব আৰু এটা সূত্ৰৰ মাইনাছ আৰু ইয়াতে মাইনাছ মাইনাছে প্লাছ হ'ব 14 4 গুণ 4 2 গুণ 8 4 1 গুণ 4 সরি 14 4 গুণ 4 4 গুণ 16 6 4 1 গুণ 4 5 56 তো নেক্সট আমার কি হবো p এর ঠাইত লিখিব লাগিল আমার 1/x ইকুয়াল টু এতে তলত হবো আমার কি -25 আৰু ওপৰত হ'ব আমাৰ মাইনাস ইয়াতে 6 9 15 5 12 125 পছে এতে মাইনাস মাইনাস কাটা গ'ল 25 ৰে ইয়াক যাব 5 বাৰ গতিকে আমাৰ এটো ওলটাই দিলে x অনলি 1/5 থাকিব ঠিক আছে তেনেদৰে আমাৰ কি হ'ব ইয়াতে আমাৰ y ৰ মান উলিয়াম y ইয়াতে তোমালোকে আজ দিব নালাগে স্পেস দিলে হ'ল আৰু এইখিনি মই তলত লিখিব লাগিছিল তলত ঠাই নোহোৱাৰ বাবে এনেদৰে এটো দুটা পেজ বনাই লৈছো মই এতিয়া y কি হ'ব তলত তো সেমে হ'ব আমাৰ -16 -9 আৰু ওপৰত হ'ব আমাৰ কি হ'ব 14 3 গুণ 42 42 এতে মাইনাস হ'ব আকৌ আমাৰ মাইনাস এটো মাইনাস মাইনাসে প্লাস হ'ব ইয়াতো এটা মাইনাস হ'ব আৰু 3 4 গুণ 12 2 4 2 8 একে 9 92 তো এইটো হ'ব আমাৰ কি তলত আমাৰ পাইছিলো -25 আৰু ওপৰত এটো আমাৰ বিয়োগ কৰিলে আমাৰ এটো 0 নগলে 50 গতিকে আমাৰ মাইনাস এটো প্লাস গতিকে এটো মাইনাস কি হ'ব -2 হ'ল তো এইখিনিয়ে এটা নিৰ্ণয় সমাধান x = 1/5 আৰু y = -2 নেক্সট আমাৰ 4 নম্বৰ চাবা ইয়াতে আমি নাম্বাৰ কৰিছো 1 নম্বৰ আৰু এটো 2 নম্বৰ ইয়াতে ধৰিব লাগিব কি x 1/x + 1 মানে p ধৰিম আৰু 1/y - 2 মানে q ধৰিম তেতিয়া কি হ'ব চাবা let 1/x - 1 = p আৰু 1/y - 2 = q এতিয়া কি হ'ব আমাৰ 1 implies আমাৰ এটো 5p হ'ব 5p plus q equal to 2
আৰু এটা হ'ব 2 ইমপ্লাইজ 6p minus 3q equal to 1 এতিয়া আমি সহগকেইটা বহাই লম সহগকেইটা বহালে আমাৰ কি হ'ব 5 1 minus 2 আৰু 5 তাৰপিছত ইয়াতে 6 minus 3 minus 1 6 এতিয়া আমি পেজ দুটা বনাই ললো এটাকে p equal to ওপৰত হ'ব এইটো 1 1 গুণ 1 minus 1 তাৰপিছত মাইনাস এটা সূত্ৰৰ পৰা আহিল এইটো মাইনাস মাইনাসে প্লাস হ'ব 3 দুগুণ 6 তলত হ'ব এইটো 5 3 গুণ 15 minus 15 আৰু 6 1 গুণ 6 minus 6 implies ইয়াতে p ঠাইত আমি কি বহাব লাগিব 1/x minus 1 equal to ওপৰত হ'ব আমাৰ -7 আৰু তলত হ'ল আমাৰ -21 এইটো হাতেৰে ইয়াক 3 বাৰ যায় যেতিয়া আমি ওলটাই দিম তেতিয়াহ'লে আমাৰ কি হ'ব x - 1 equal to 3 1 2 হেপিনে নিলে প্লাস হ'ব গতিকে x equal to 4 হ'ল এতিয়া তেনেদৰে আমাৰ কি হ'ল q ৰ মানটো উলিয়াই লোৱা q equal to তলত একে হ'ব -15 -6 আৰু ওপৰত কি হ'ব আমাৰ এইখিনি 2 6 দুগুণ 12 মাইনাস এইটো মাইনাস হ'ব 5 গুণ 5 এইটো প্লাস হ'ল কিউ ঠাইত লিখিব লাগিল আমাৰ 1/y minus 2 equal to আমাৰ এইটো -21 হ'ল আৰু এইটো -7 আৰু এই 3 বাৰ যাব গতিকে আমাৰ 3 টো উলটি যাব এইটো উলটাই দিলে সেইটো উলটি যাব গতিকে y - 2 equal to 3 হ'ব 2 তো হিপেনে নিলে y equal to প্লাস হ'ব গতিকে 5 হ'ব এটাকে নিৰ্ণয় মান x equal to 4 আৰু y equal to 5 তো এটি এনেকুৱাই নেক্সট আমি কৰিম 5 নম্বৰ চাবা এইটো ইয়াতে আমাৰ এইটো আমি নাম্বাৰিং কৰি থওঁ 1 নম্বৰ আৰু 2 নম্বৰ ধৰাতে আমাৰ আচ্ছা ইয়াতে আমি প্ৰথম ডাইৰেক্ট ধৰিব পৰা হোৱা নাই এইটো আমি অকমান মডিফাই কৰি ল'ব লাগিব চাবা 1 implies এতে যেতিয়া আমি ভগ্নাংশটো ভাঙি দিম ভাঙি দিলে আমাৰ কি হ'ব এইটো 7/y হ'ব মাইনাস এইটো 2/x থাকিব equal to 5 তেনেদৰে 2 implies এইটো 8/, তাৰ মানে কি হ'ল ভগ্নাংশ যেতিয়া ভাঙি দিম এইটো 7x/xy থাকিব x কাটা গ'লে 7/y থাকিলে তেনেদৰে এইটো আমাৰ মাইনাস 2y/xy থাকিব y কাটা যাব গতিকে 2/x থাকিব তেনেকুৱা হ'ল এইটো তেনেদৰে কৰিলে আমাৰ কি হ'ব 8/y হ'ব প্লাস 7/x equal to 15 এতিয়া আমি ধৰি লওঁ ধৰা হ'ল 1/y equal to p ধৰো আৰু 1/x equal to q ধৰো এটাকে 1 implies কি হ'ব আমাৰ 7p minus 2q equal to 5 আৰু সৰি এইটো আমাৰ 3 নম্বৰ দিব লাগিব আৰু এইটো আমাৰ 4 নম্বৰ দিলে আমাৰ এইটো কি হ'ব 3 নম্বৰ implies তাইছে এতিয়া আমাৰ 4 implies কিমান হ'ব এইটো 8p plus 7q equal to 15 এতিয়া আমাৰ ইয়াৰ সহগ কেইটা বহাওতে মই সব অলপ এইফালে বহাইছো স্পেস কম হ'ব পাৰে তাৰ বাবে এইফালে বহাইছো ইয়াতে বহালে তোমালোকে চিনি পাবা সহগ কেইটা হ'ল আমাৰ কিমান 7 -2 -5 আকৌ 7 তাৰ পিছত ইয়াতে আছে আমাৰ 8 7 -15 আকৌ এটা 8 এটাকে p equal to প্ৰথম ওপৰত হ'ব আমাৰ 15 দুগুণ 30 মাইনাস সূত্ৰৰ পৰা আহিল আৰু ইয়াতে এটা মাইনাস হ'ব প্লাস হ'ব 7 5 গুণ 35
তাৰপিছত ইয়াতে আমাৰ কি হ'ল তলত 7 7 গুণ 49 49 মাইনাছ এইটো মাইনাছ 7 আছে প্লাছ হ'ব 8 2 গুণ 16 পিৰ ঠাইত কি দিব পাৰে আমি 1/y ইয়াতে আমাৰ কি হ'ব এইটো 65 হ'ব আৰু এইটো যোগ কৰিলে এইটো 65 তো y ইকুৱেল টু ওলটাই দিলেও সেইটো 1 হ'ব 1 এতিয়া আমাৰ তেনেদৰে আমাৰ কিউটা উলিয়াম কিউ ইকুৱেল টু তলৰখিনি একে হ'ব 49 প্লাছ 16 আৰু ওপৰত আমাৰ কি হ'ব এইখিনি 8 5 গুণ 40 বিয়োগ 40 আৰু এইটো মাইনাছ সূত্ৰৰ পৰা এইটো প্লাছ হ'ল 7 15 গুণ 105 তো কিউ মানে লিখিলোঁ 1/x ইয়াতো আমাৰ কি হ'ল ইয়াতে আমাৰ 65 হ'ল আৰু এইটো আমাৰ 65 হ'ব তো এইটো আমাৰ x ইকুৱেল টু 1 হ'ল এটাকে নিৰ্ণয় মান x ইকুৱেল টু 1 y ইকুৱেল টু 1 এনেকুৱা নেক্সট আমাৰ 6 নম্বৰ চাবা ইয়াতে আমি নাম্বাৰিং কৰাৰ আগতে তোমালোকে ডাইৰেক্ট মডিফাই কৰি ল'ব পাৰা ইয়াতে আমাৰ কি হ'ল জেনেৰেল সমীকৰণ নিচিনা হোৱা নাই কাৰণ x y থাকিব নোৱাৰে x y থাকিলে এইটো আমাৰ কি হয় দ্বিঘাত হ'ব দ্বিঘাত আমি থাকিব নোৱাৰে তাৰ বাবে আমি এইটো নোহোৱা কৰি থম নোহোৱা কৰাৰ বাবে কি কৰিম এইটো x y ৰে গোটেইটা হৰণ কৰি দিছো হৰণ কৰি দিলে ইয়াতে 6x/x y হলে x x কাটা যায় 6/y থাকিব নহয় জানো গতিকে এইটো আমাৰ 6/y হ'ল তাৰপিছত প্লাছ এইটো তেনেদৰে 3/x হ'ব আৰু ইকুৱেল টু 6 থাকিলে এইটো আমাৰ 1 নম্বৰ কৰি থ'ব এতিয়া তাৰপিছত এইটো আমাৰ তেনেদৰে x y ৰে যদি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমাৰ এইটো 2/y হ'ব প্লাছ এইটো 4/x হ'ব ইকুৱেল টু 5 এইটো আমাৰ 2 নম্বৰ কৰি থলো এতিয়া আমি ধৰি ল'ম ধৰা হ'ল 1/y ইকুৱেল টু p আৰু 1/x ইকুৱেল টু q এতেকে 1 implies 6p plus 3q equal to 6 আৰু 2 implies 2p plus 4q equal to 5 এতিয়া ইয়াৰে সহগকেইটা বহালে কি হ'ব আমাৰ চাবা 6 3 এইটো -6 হ'ব আকৌ এবাৰ 6 তাৰপিছত ঠিক তেনেদৰে এইটো আমাৰ কি হ'ব 2 4 -5 আকৌ 2 এতিয়া আমি পেজ দুটা বনাই ললো এটাকে আমাৰ কি হ'ব p ইকুৱেল টু প্ৰথম ওপৰত হ'ব আমাৰ 3 5 গুণ 15 -15 প্লাছ এইটো -7 আছে প্লাছ হ'ব এইটো এটা সূত্ৰ মাইনাছ আৰু এতে 6 4 গুণ 24 ইয়াতে মাইনাছ গতিকে এইটো প্লাছ হ'ব 24 আৰু তলত হ'ব আমাৰ 6 4 গুণ 24 বিয়োগ সূত্ৰৰ পৰা 3 2 গুণ 6 তো p ঠাইত লিখিব পাৰিম আমি 1/y ইকুৱেল টু ইয়াতে হ'ব আমাৰ এইখিনি 18 আৰু এইটো হ'ব 9 এতিয়া 9 ৰে 18ক দুইবাৰ যায় গতিকে ওলটাই দিলে y ইকুৱেল টু 2 হ'ল ঠিক তেনেদৰে ইয়াতে বহাম আমি q ইকুৱেল টু তলৰখিনি একে 24 বিয়োগ 6 হ'ব এতিয়া ওপৰত হ'ব আমাৰ কি 6 2 গুণ 12 -12 মাইনাছ আৰু এইটো ইয়াতে এটা মাইনাছ হ'ব -আছে প্লাছ হ'ব এতিয়া 5 6 গুণ 30 তো q ইকুৱেল টু q ঠাইত আমি লিখিব পাৰো 1/x ইকুৱেল টু ইয়াতে তলত হ'ল 18 ওপৰত আমাৰ 30 ৰ পৰা 12 গ'লে এইটো 18 হ'ল তো কাটাকাটি যায় 1 হ'ল এইটো ওলটাই দিলো 1 হ'ব x ইকুৱেল টু 1 এটাকে নিৰ্ণয় মান x ইকুৱেল টু 1 আৰু y ইকুৱেল টু 2 তো এইখিনি আছিল নেক্সট আমি নেক্সট প্ৰশ্ন যাম এইটো 7 নম্বৰটো চাবা ইয়াতে আমি নাম্বাৰিং কৰিম এইটো নাম্বাৰ 1 আৰু এইটো নাম্বাৰ 2 আমাৰ ধৰা হ'ল 1/x plus y equal to p আৰু
1/x minus y equal to q. এতেকে 1 implies q by 10p plus 2q equal to 4. ইয়াতে আকৌ তোমালোকে যদি মন কৰা দেখা পাবা গোটেইকেইটা সংখ্যাকে কি হয় 2 ৰে হৰণ যায়, গতিকে আমি হৰণটো কৰি থব পাৰা। ইয়াতে হ'ব 5p plus 1q equal to 2. তেনেদৰে আমাৰ 2 implies হ'ব 2 implies হ'লে 15p minus 5q এইটো প্লাছ 2 হ'ব, সৰি এইফালে মাইনাছ 2। ইয়াতে সহক কেইটা বহতে চাবা ইয়াৰে আমাৰ 5 1 minus 2 5 1 minus 2 আকৌ এবাৰ 5, ইয়াতে হ'ব 15 minus 5 এইটো প্লাছ 2 হ'ব 2 আৰু ইয়াতে আকৌ 15 টো আহি গ'ল। এতিয়া চাবা এটাকে p equal to ওপৰত হ'ব 2 1 গুণ 2, তাৰপিছত প্লাছ মাইনাছ এতে 5 2 গুণ 10 মাইনাছ 10, তাৰপিছত নেক্সট হ'ব আমাৰ কি তলত 5 5 গুণ 25 মাইনাছ 25 সূত্ৰ মাইনাছ আহিল 15 গুণ 15। তো পিত ঠাইত আমি লিখিম 1/x plus y equal to তলত আমাৰ কি হ'ল 40 হ'ল বিয়োগ 40 আৰু ওপৰত হ'ল বিয়োগ 8, 8 ইয়াক 5 বাৰ যাব, মাইনাছ মাইনাছ কাটা যাব, যেতিয়া এইটো ওলটাই দিম সেইটো আমাৰ ওলটি যাব। এনেকৈ কি হ'ব x plus y equal to 8 5 গুণ 40 গতিকে 5 হ'ল, এইটো থাকিল। আৰু এটা আমি কি হ'ব q equal to তলত একেই হ'ব মাইনাছ 25 মাইনাছ 15 আৰু ওপৰত হ'ব আমাৰ এইখিনি 15 গুণ 30 বিয়োগত হ'ব আকৌ মাইনাছ 5 গুণ 10। তো কিউব ঠাইতে বহাম আমি 1/x minus y equal to ওপৰত মাইনাছ 40 হ'ল তলতো মাইনাছ 40 হ'ল। তো এইটো 1 হ'ব, ওলটাই দিলে আমাৰ কি হ'ব x minus y equal to 1। তো এইটো আমি নাম্বাৰ 3 কৰিলোঁ। তোমালোকে অলপমান স্পেচ ৰাখিবা, মই পাঠটোত যিহেতু আমাৰ বহিৰ পাঠটোত আমাৰ তোমালোকে প্ৰথম এই দুটা লিখিবা এনেদৰে, তাৰপিছত এনেকৈ যাবা, তাৰপিছত তলতে কৰিবা এইবিলাক। তো অলপমান স্পেচ পাবা, মই স্পেচ কম বাবে এনেকুৱা অকণমান অসুবিধা হৈছে। তো এইটো নাম্বাৰ আমাৰ 2 নম্বৰ কৰিলোঁ। এইটো আকৌ আমাৰ x y মান ওলা নাই বাবে ইয়াক আকৌ আমাৰ নাম্বাৰিং কৰিলোঁ আৰু ইয়াক অপনয়ন কৰিম, অপনয়ন কৰিলে হৈ যাব। চাবা এটাকে 3 plus 4 implies 2x equal to 6। ইয়াৰ পৰা আমি x equal to 2 ইফালে গ'লে 3 হ'ব, তাৰপিছত মাইনাছ কৰি দিয়া এবাৰ 3 minus 4 implies 2y হ'ব, 2y equal to 5 1 গ'লে 4 implies equal to y equal to 2 টো ইফালে গ'লে 2 বাৰ যাব 2। এটাকে নিৰ্ণয় মান x equal to 3 আৰু y equal to 2 এইখিনিয়ে। তো গণিত অলপমান দীঘলীয়া হ'লেও অসুবিধা নাই, তোমালোকে অলপমান ভালদৰে প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে নিশ্চয়কৈ পাৰিবা। নেক্সট আমাৰ 8 নম্বৰ। ইয়াতো তোমালোকে ডাইৰেক্ট ধৰি ল'লে হ'ব, আৰু যদি তোমালোকে এই ভগ্নাংশটো নোহোৱা কৰিব খোজা নোহোৱা কৰিব পাৰা। তাৰমানে কি হ'ল ধৰি লৈছোঁ মই, চোৱা 1 নম্বৰ আৰু এইটো 2 নম্বৰ। ভগ্নাংশটো ৰাখিব পাৰা, যদি নাৰাখা তোমালোকে কাটি দিব পাৰিবা। ইয়াতে মিল আছে কোনখিনি 3x plus y, 3x plus y এইখিনি আছে নহয় জানো, গতিকে সেইখিনিকে আমি ধৰি ল'ম। ধৰা হ'ল 1/3x plus y equal to p আৰু এটা হ'ল 1/3x minus y equal to q। এটাকে 1 implies
1 ইমপ্লাইজ কৰিলে আমাৰ কি হ'ব এইখিনি অকল p হ'ব p প্লাছ q ইকুৱেল টু 3/4 আচ্ছা ইয়াক আমি অলপ মডিফাই কৰি থলোঁ 4ৰে পূৰণ কৰিছোঁ 4p প্লাছ 4q ইকুৱেল টু 3 এইটো থাকিল তেনেদৰে আমাৰ 2 নম্বৰ ইয়াতে আমাৰ কি হ'ব p/2 হ'ব মাইনাছ q/2 ইকুৱেল টু মাইনাছ 1/8 ইয়াক যেতিয়া মডিফাই কৰিম মডিফাই কৰিলে কি হ'ব ইয়াৰে 2 কেইটা আমাৰ কাটাই যায় ইয়াতে অকল 4 থাকিব 4 কেইটা ইয়াতে 4টো ইয়াতে পূৰণ কৰি দিলোঁ 4p মাইনাছ 4q ইকুৱেল টু -1 ইয়াতে আকৌ চাবা তোমালোকে ইয়াতে আমাৰ এইটো আৰু এই সমীকৰণটো আৰু এই সমীকৰণটোৰ সহগ এইটা আমাৰ মিল আছে গতিকে আমাৰ অপনয়ন কৰিম এইটো আমাৰ 3 নম্বৰ কৰা এইটো তোমাৰ 4 নম্বৰ কৰা ইয়াতে আমাৰ কি হ'ল এটাকে 3 + 4 ইমপ্লাইজ ভালকে লিখিবা হা তোমালোকে আমাৰ কি হ'ব 8p হ'ব কিউটো নোহোৱা হ'ল তাৰপিছত ইয়াতে আমাৰ 3 লগত এইটো যোগ কৰিলে এইটো বিয়োগ আছে গতিকে 2 হ'ব ইকুৱেল টু 2 তাৰপিছত p ইকুৱেল টু 8টো ইফালে গ'লে 1/4 হ'ল তাৰপিছত p ঠাইত আকৌ আমি কি হ'ব লাগিব আমাৰ p ঠাইত লিখিছিলোঁ আমাৰ 1/3x + y ইকুৱেল টু 1/4 এইটো যেতিয়া ওলটাই দিম কি হ'ব 3x + y ইকুৱেল টু 4 এইটো তোমালোকে আমাৰ 4 নম্বৰ গৈছে নহয় 5 নম্বৰ কৰি থোৱা নেক্সট আমাৰ তেনেদৰে এই দুটা বিয়োগ কৰিলেও ওলাব আমাৰ 3 - 4 কৰি দিয়া এনেকুৱা নহয় যে তোমালোকে অপনয়নে কৰিব লাগিব তোমালোকে ইচ্ছা কৰিলে আমাৰ আগত যিকেইটা কৰিছিলোঁ যেনেদৰে কৰিছিলোঁ বজ্ৰগুণন তেনেদৰে কৰিব পাৰা এতিয়া চাবা ইয়াতে আমি অপনয়নত সহজ হেন লাগিলে তাৰ বাবে আমি অপনয়ন কৰিলোঁ এতিয়া চাবা ইয়াতে যদি বিয়োগ কৰোঁ এইটোৰ পৰা এইটো 4p নোহোৱা হ'ল এইটোৰ পৰা এইটো প্লাছ হ'ব 8q ইকুৱেল টু এইটো যোগ হ'ব 3 × 4 তো 8টো সিপিনে গ'লে q ইকুৱেল টু 1/2 হ'ব এতিয়া পেজটো আমাৰ দীঘলীয়া কৰিব লাগিল চাবা নেক্সট আমাৰ কি হ'ব ইয়াতে কিউ ঠাইত লিখিম আমি 1/3x - y ইকুৱেল টু 1/2 তাৰপিছত এইটো ওলটাই দিলে আমাৰ কি হ'ব 3x - y ইকুৱেল টু 2 হ'ল এইটো আকৌ অপনয়ন কৰিব পাৰিম ইয়াতে আছে আমাৰ এইখিনি 3x + y ইয়াতে আছে 3x - y গতিকে আমাৰ দুটা যোগ কৰি দিব পাৰা ইয়াতে চাবা এটাকে 5 + 6 ইমপ্লাইজ কি হ'ব চাবা 3x 6x হ'ব ইকুৱেল টু y কেইটা নোহোৱা হ'ল এটা প্লাছ এটা মাইনাছ আছে আৰু ইয়াতে 4 × 2 = 6 হ'ল x ইকুৱেল টু 1 তাৰপিছত মাইনাছ কৰি দিয়া 5 - 6টো ইফালে হ'ব হা কৰিলে আমাৰ কি হ'ব এইটো 3x নোহোৱা হ'ল y এইটো প্লাছ হ'ব 2y ইকুৱেল টু ইপিনে আছিল 4 - 2 গতিকে 2 এইটো y ইকুৱেল টু 1 হ'ল এটাকে নিৰ্ণয় মান x ইকুৱেল টু 1 আৰু y ইকুৱেল টু 1 তো এনচাৰটো সহজে ওলাল
এনেদৰে কৰিব পাৰিবা। আৰু তোমালোকে যদি এইটো ইচ্ছা কৰা তোমালোকে তেনেদৰে প্ৰেক্টিছ কৰি চাবা। আগতে আমি যেনেকৈ কৰিছিলোঁ বজ্ৰ গুণন পদ্ধতি কৰিব পাৰা। নেক্সট আমাৰ কৰিম সমস্যাবোৰ। এতিয়া চাওক 2 নম্বৰত ইয়াতে আছে তলৰ সমস্যাবোৰৰ একোটাকৈ সমীকৰণ জোৰৰ সূত্ৰ বন্ধ কৰা আৰু সমীকৰণ জোৰত সূত্ৰ বন্ধন কৰা আৰু সিহঁতৰ সমাধান উলিওৱা। চাবা আমি আগতে সমীকৰণ জোৰ বনাব লাগিব। ইয়াতে চাবা প্ৰথম কি সুধিছে 1 নম্বৰটোত এয়া ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। তেওঁৰ স্থিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা। চাবা তোমালোকে আগতে দ্ৰুতি পাই আহিছে হা। মই আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ কি আছিলে দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময়। তো ইয়াৰ পৰা আমি সমীকৰণবোৰ বনাম। প্ৰথম তোমালোকৰ যি দুটা দিছে সেই কথাটো মন কৰা। ইয়াতে উলিয়াব দিয়াকেইটা ধৰি লোৱা। ধৰা হ'ল স্থিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি আমি x কিলোমিটাৰ পাৰ ঘণ্টা আমি ধৰি ল'ব পাৰোঁ। ধৰা হ'ল স্থিৰ পানীত নাওৰ দ্ৰুতি x সমান x কিলোমিটাৰ পাৰ আৱাৰ। আৰু আমি কি ধৰি ল'ব পাৰোঁ সোঁতৰ দ্ৰুতি সমান y কিলোমিটাৰ পাৰ আৱাৰ। এইছা এইটো। এতিয়া চাবা এই ঋতুৱে আমাৰ যেনেকৈ গতি কৰিছে আমাৰ ধৰা হ'ল এইটো সোঁত বৈ আছে। ইয়াৰে যদি আমি সোঁতৰ দিশত গৈ আছে তেতিয়াহ'লে আমাৰ এইটো কি কয় ভটিয়নি দিশ বুলি কয়। আৰু এইটো যদি ওলোটা হৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব উজনি বুলি ক'ব হা। এতিয়া আমাৰ উজনিৰ দিশত গ'লে আমাৰ কি হয় 2 ঘণ্টা লাগে। এতিয়া 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ। এতিয়া 20 কিলোমিটাৰ গৈছে ক'ত 2 ঘণ্টাত 20 কিলোমিটাৰ গৈছে এই দিশত। তাৰপিছত আকৌ কি কৈছে পাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ। এতিয়া আমাৰ 2 ঘণ্টা এইটো আমাৰ উজনি দিশত গৈছে কিমান 4 কিলোমিটাৰ হ'ল। এইখিনি হ'ল আমাৰ সমস্যা যিখিনি দিয়া আছে সেই কথাখিনি। এতিয়া তোমালোকে ইয়াতে কি কৰিবা চাবা যদি আমাৰ কি হয় কোনোবা এইফালে গতি কৰিছে এইফালে গতি কৰিলে আমাৰ কি হ'ব নাওৰ যিটো স্থিৰ পানীত যিটো স্পীড আছে তাৰ উপৰিও আমাৰ কি হ'ব সোঁত আছে নহয় জানো। গতিকে আমাৰ দুয়োটা যোগ হ'ব। এতিয়া আমাৰ কি হ'ব নাওৰ স্পীড আছিল আমাৰ কি x স্থিৰ পানীত আকৌ সোঁত আছে y। গতিকে এই দুটা আমাৰ যোগ হ'ব। ইমান স্পীডত গৈছে অৰ্থাৎ ইমান দ্ৰুতিত গৈছে হ'ল। এতিয়া চাবা এতিয়া কৈছে কিন্তু 20 কিলোমিটাৰ যোৱা বুলি। এতিয়া 20 কিলোমিটাৰ এইটো দূৰত্বটো যেতিয়া আমি 20 কিলোমিটাৰ পাম দ্ৰুতি আৰু এই সময়টো ইপিনে আহিলে পূৰণ হ'ব। দ্ৰুতি পূৰণ সময় সমান দূৰত্ব হয় নহয় জানো। গতিকে এইখিনি যদি আমাৰ দ্ৰুতি হয় ভটিয়নি দিশত তাৰ লগত আমাৰ সময় আছিল 2 ঘণ্টা। গতিকে 2 ঘণ্টা পূৰণ কৰিলে এইটো আমাৰ কি হ'ব দূৰত্বটো হ'ব 20 কিলোমিটাৰ হ'ব হ'লনে। তাৰপিছত আমাৰ এইটো আকৌ কি কৰিব পাৰিম আচ্ছা এইফালে মই হেৰি কৰিম নেক্সট আৰু বুলি কয় ইয়াতে লগাইছোঁ আৰু এটা কথা। আৰুটো আমাৰ কি হ'ল যদি আমাৰ স্থিৰ পানীত দ্ৰুতি হয় ইমান আকৌ সোঁতৰ বিপৰীতে গ'লে এইপিনে গৈছে সোঁতটোৱে আমাৰ কি কৰিছে বাধা দিছে। বাধা দিয়াটো এইটো আমাৰ কি হ'ব মাইনাছ হ'ব। তো এইটোতো সময় লাগিছে আমাৰ 2 ঘণ্টা আৰু দূৰত্ব গৈছে কিমান এইটো 4 কিলোমিটাৰ। তো এই দুটাই হ'ল আমাৰ সমীকৰণ। চাবা এতিয়া এই সমীকৰণ দুটা সমাধান কৰিলে আমাৰ x আৰু y ৰ মান ওলাই পৰিব। এতিয়া চাবা এইটোত আমাৰ কি কৰিব পাৰি 2ৰে হৰণ কৰিব পাৰি। হৰণ কৰিলে আমাৰ কি হ'ব এইটো x + y = 10 হ'ল। এইটো নাম্বাৰ 1 কৰি থোৱা। আৰু এইটোত আমাৰ কি হ'ব x - y = 2 হ'ব। এইটো নাম্বাৰ 2 কৰি দিয়া। এতিয়া আমি দুটা যোগ কৰিব পাৰোঁ অপনয়ন পদ্ধতি। এতেকে
1 plus 2 implies 2x equal to 12, x equal to 6. তো তেনেদৰে আমাৰ মাইনাছ কৰি দিয়া এবাৰ 1 minus 2 implies 2y equal to 10 2 গ'লে 8, y equal to 4. এইখিনিয়ে এটাকে লিখিলে হ'ল এটাকে স্থিৰ পানীত নাওত দ্ৰুতি সমান 6 কিলোমিটাৰ প্ৰতি ঘণ্টা। এককটো লিখিব নাপাহৰিবা কাৰণ আমাৰ এই সংখ্যাবিলাক যিবিলাক দিছে তাক আমাৰ ঘণ্টা আৰু কিলোমিটাৰত দিছে, গতিকে এইটো আমাৰ কি হ'ব 6 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সতৰ দ্ৰুতি হ'ব 4 কিলোমিটাৰ প্ৰতি ঘণ্টা। এইখিনি একদম সিম্পল গণিতটো। নেক্সট আমাৰ 2 নম্বৰ। ইয়াতে চাবা কি সুধিছে, 2জনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে। এতিয়া চাবা পুৰুষ আৰু মহিলাই লগ হৈ কৰিছে 2জনী আৰু 5জন। এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে। এই দুটা কণ্ডিশ্যন দিলে। এতিয়া চাও একজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু একজন পুৰুষেও অকলে কিমান সময় ল'ব, ইয়াৰ পৰা উলিয়াব লাগিল। এতিয়া চাবা প্ৰথম তোমালোকে সেইটো ধৰি লোৱা, ধৰা হ'ল একজনী মহিলাই কামটো কৰে সমান x দিনত আৰু একজন পুৰুষে কামটো কৰে সমান y দিনত। আচ্ছা হ'ল, এইটো আমি ধৰিলোঁ। এতিয়া চাবা তোমালোকে অকমান এনে ভাবা, একজন মহিলাই যদি x দিনত কামটো শেষ কৰে, একদিনত কিমান কৰিব? একদিনত আমাৰ কি হ'ব 1/x অংশ কৰিব, নহয় জানো? একদিনত আমাৰ x/1 অংশ কৰিব, 2 দিনত কি কৰিব 2/x অংশ। এনেকুৱা তেনেদৰে পুৰুষৰ কথাও, পুৰুষে যদি আমাৰ y দিনত কামটো সম্পূৰ্ণ কৰে, আচ্ছা দিনটো তুমি y নধৰি তুমি বেলেগ ধৰা হ'ল 10 দিনত কামটো কৰিছে, হয়। এটা কাম যদি 10 দিনত তুমি কৰিব পাৰা, একদিনত কিমান কৰিবা 10/1 অংশ, নহয় জানো? একদিনত 10/1 অংশ, 2 দিনত আকৌ 10/2 অংশ, তেনেদৰে যাই 10 দিনত আমাৰ সম্পূৰ্ণ কামটো শেষ হ'ব। ইয়াতো তেনেদৰে আমাৰ কি হ'ব, একদিনত যদি মহিলাৰ কথা সোধো তেতিয়াহ'লে আমাৰ কি হ'ব x/1 অংশ কৰিব আৰু পুৰুষেও এদিনত কৰিব y/1 অংশ। হ'ল। এতিয়া চাবা, এতিয়া 2জনী মহিলা কৰিছে। এতিয়া ইয়াতে আমাৰ কি হৈছে, যদি একজনী মহিলাই x/1 অংশ কৰে, 2জনী মহিলা 2/x অংশ কৰিব, নহ'ল জানো? তাৰপিছত আকৌ কি হৈছে 5জন পুৰুষ, আকৌ আমাৰ কি হৈছে 5জন পুৰুষ 5/y অংশ কৰিব। এইখিনি আমাৰ মুঠ যোগ কৰিলে সমান কি হৈছে, একেলগে 4 দিনত কাপোৰৰ ডিজাইন। এইটো আমি কি কৰিলোঁ, একদিনৰহে কৰা কথা ক'লোঁ। একদিনত কৰিছে কিমানজনে, 2জনে কৰিছে, আৰু একদিনত কৰিছে আমাৰ কি কৰিছে 5জন কৰিছে, সমান আমাৰ কি কৰিছে 4/1/4 অংশ কৰিছে। কাৰণ এইটো আমাৰ কি, তেওঁলোকক কেইদিন লাগিব 4 দিন কৰিব। এওঁলোকে 4 দিন কৰিলে আমাৰ কি হ'ব, গোটেই কামটো সম্পূৰ্ণ হ'ব। বা তোমালোকে এনেকৈও কৰিব পাৰা, এইখিনি গোটেইখিনিৰ লগত যদি 4 পূৰণ কৰি দিওঁ তেতিয়াহ'লে ইকুৱেল টু এটা কাম সম্পূৰ্ণ হ'ব, গতিকে 1 লিখিব পাৰা। নাইবা এনেদৰে ভাবিব পাৰা যে আমাৰ 4 দিনত কামটো সম্পূৰ্ণ কৰে, গতিকে একদিনত কৰিছে 4/1 অংশ। তো এইটো এটা সমীকৰণ হ'ল। আৰু এটা আমাৰ কণ্ডিশ্যন কি দিছে, নেক্সট আমাৰ কি কৈছিলে, ইয়াতে 3জনী মহিলা আৰু 6জন পুৰুষ, গতিকে 3জন মহিলা হ'লে আমাৰ 3/x হ'ব, প্লাছ পুৰুষ হ'ল 6জন, গতিকে 6/y ইকুৱেল টু এইটো হ'ব 1/3 দিনত কৰিছে, গতিকে 3/1 অংশ কৰিছে। তো এইটো হ'ল আমাৰ সমীকৰণ। ইয়াৰ পৰা আমাৰ কি কৰিব পাৰোঁ, সমাধা উলিয়াব পাৰোঁ। এতিয়া চাবা সমাধা যেতিয়া উলিয়াম, এই আগৰ নিচিনাকৈ ধৰি লোৱা
ধৰা হ'ল 1/x আৰু 1/y ইকুৱেল টু এই ধৰি লওঁ লেট 1/x ইকুৱেল টু p 1/y ইকুৱেল টু q এইটো নাম্বাৰ 1 কৰিব লাগিছিলে 1 আৰু এইটো নাম্বাৰ 2 ভালকৈ লিখিবা হা এটাকে 1 ইমপ্লাইজ কি হ'ব 2p + 5q ইকুৱেল টু 1/4 এইটো 1/4 টো নোহোৱা কৰিব খুজিলে নোহোৱা কৰিব পৰা 4 ৰে পূৰণ কৰি দিয়া 8p + 20q ইকুৱেল টু 1 আৰু 2 ইমপ্লাইজ 3p + 6q ইকুৱেল টু 1/3 ইয়াতো আমাৰ 3 টো নোহোৱা কৰিবলৈ হ'লে 3 3 গুণ 9p + 3 6 গুণ 18 q ইকুৱেল টু 1 তোমালোকে একদম হাৰ্ড বুলি ভাবিব নালাগে একদম সিম্পল বুলি ধৰি ল'বা তেতিয়াহ'লে সহজ পাবা এতিয়া আমাৰ কেইটা বহাই ল'লে আমাৰ কি হ'ব 8 20 - 1 আকৌ এবাৰ তাৰপিছত নেক্সট আমাৰ কি হ'ব ইয়াতে 9 18 - 1 আকৌ 9 এটাকে p ইকুৱেল টু ওপৰত 20 গুণ 20 মাইনাছ এইটো মাইনাছ মাইনাছে প্লাছ হ'ব 18 গুণ 18 আৰু তলত হ'ব 18 8 8 গুণ 64 8 গুণ 8 আৰু 14 144 মাইনাছ এইটো 20 9 গুণ 18 180 তো পিত ঠাইত আমি হ'ব 1/x ইকুৱেল টু ইয়াতে তলত হ'ব আমাৰ এইটোৰ পৰা এইটো বিয়োগ হ'ব বিয়োগ এইটো মাইনাছত বহিব আৰু এইটো -2 ওপৰত তলত আমাৰ বিয়োগ কৰিলে আমাৰ এইটো 6 আৰু এইটো 36 তো 18 হ'ব এইটো ওলটাই দিলে x ইকুৱেল টু 18 এইটো মাইনাছ হা মাইনাছে মাইনাছে কাটা যাব তাৰপিছত আমাৰ কি তেনেদৰে আমাৰ q ইকুৱেল টু দিলে আমাৰ কি হ'ব ইয়াতে 9 গুণ 9 বিয়োগ 9 আৰু এইটো মাইনাছ মাইনাছে প্লাছ এইটো 8 এইটো হ'ব তলত একে হ'ব 144 - 180 কিউব ঠাইত হ'ব 1/y ইকুৱেল টু এইটো হ'ল তলত আমাৰ -36 ওপৰত -1 এইটো ওলটাই দিলে y ইকুৱেল টু 36 মাইনাছ মাইনাছ কাটা যাব এটাকে আমাৰ কি হ'ল এজনী মহিলাই কামটো সম্পূৰ্ণ কৰে সমান 18 দিনত আৰু এজন পুৰুষে কামটো সম্পূৰ্ণ কৰে সমান 36 দিনত এইখিনি চাবা নেক্সট আমাৰ শেষৰটো প্ৰশ্ন ইয়াতে সুধিছে চাবা গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আচ্ছা পথটো আছে কিমান 300 কিলোমিটাৰ তাৰে এক অংশ গৈছে ৰেলগাড়ীলে তাৰপিছত এক অংশ বাছেৰে এক অংশ গৈছে ৰেলগাড়ীলে এক অংশ গৈছে বাছেৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লাগে 60 ইপিনে যদি 60 আছে টোটেল 300 আছিল তো এইপিনে কি থাকিব 240 থাকিব হ'ল ইয়াতে আমাৰ কি হ'ল সময় লাগিল কিমান 4 ঘণ্টা এইটোত লাগিল 4 ঘণ্টা তাৰপিছত নেক্সট কণ্ডিশ্যন কি কৈছে তেওঁ 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে তাৰমানে ৰেলগাড়ীৰে গৈছে 100 কিলোমিটাৰ আৰু ইফালে গৈছে 200 কিলোমিটাৰ তেতিয়াহ'লে 10 মিনিট বেছি গৈছে 4 ঘণ্টাত 6 4 গুণ 24 240 মিনিট আৰু 250 মিনিট গৈছে এইটো 240 মিনিট লাগছিল আৰু এইটো 250 মিনিট লাগিল আচ্ছা মিনিটৰ কথা যদি আমি চিন্তা কৰোঁ এতিয়া বাকীখিনি বাছেৰে যায় আচ্ছা ৰেলগাড়ীখনৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান বেলেগে বেলেগে উলিয়া এতিয়া চাবা আমি যিটো উলিয়াব দিছে সেইটো ধৰি লম
ধৰা হ'ল চাবা ধৰা হ'ল ৰেল গাড়ীৰ দ্ৰুতি x km/h আৰু বাছৰ y km/h। এতিয়া চাবা দ্ৰুতি আগতে কথাটো মনত ৰাখা আমাৰ কি আছিল দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় আছিল নহয় জানো গতিকে আমাৰ দূৰত্ব উলিয়াব লাগিলে কি হ'ব দ্ৰুতি পূৰণ সময় আছিল আগৰ আমাৰ প্ৰথম 1 নম্বৰটো কৰোঁতে পাইছিলোঁ এইটো মনত ৰাখা দূৰত্ব সমান দ্ৰুতি পূৰণ সময় হ'ল গতিকে ইয়াতে আমাৰ প্ৰথমটো চাবা প্ৰথম কণ্ডিশ্যনত যিটো কৈছিল আমাৰ 4 ঘণ্টা লাগিছিলে ইয়াতে আমাৰ কি কৈছিলে 60 কিলোমিটাৰ গৈছিলে ৰেলগাড়ীৰে গতিকে আমাৰ কি হৈছে এইটো দূৰত্ব পূৰণ সময় আচ্ছা ইয়াতে আমাৰ কি লাগিব সময়টোহে উলিয়াব লাগিব তেতিয়াহে মিলিব আমাৰ সমীকৰণটো বনাব পাৰিবা তাৰমানে সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি ঠিক আছে দূৰত্ব বাই দ্ৰুতি হ'ব আচ্ছা দূৰত্ব আমাৰ প্ৰথম এইটোত গৈছিলে 60 কিলোমিটাৰ গৈছিলে আৰু কিমান দ্ৰুতিত আছিলে আমাৰ x কিলোমিটাৰ প্ৰতি ঘণ্টা আছিলে আকৌ আমাৰ এইটোত আমাৰ কি হ'ল এই বাকী বাছেৰে গৈছিলে আমাৰ কিমান তোমালোকে ইয়াতে দেখুৱাব পাৰা টোটেল আমাৰ আছিল 300 কিলোমিটাৰ 300 বিয়োগ 60 বাই আমাৰ এতে y কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছিলে সমান আমাৰ কি হৈছে সময় লাগিছিলে আমাৰ কিমান 4 ঘণ্টা হ'ল এইটো এটা আমাৰ সমীকৰণ হ'ল আৰু বুলি কয় এইপিনে লিখিছোঁ মই এটা পাম আমি কি ইয়াতে আমাৰ নেক্সট টাইমত গৈছিলে এইটো 100 কিলোমিটাৰ গৈছিলে কিমান গৈছিলে x কিলোমিটাৰ প্ৰতি ঘণ্টা প্লাছ ইয়াতে গ'ল আমাৰ 200 ডাইৰেক্ট লিখিব পাৰা বা ইয়াতে দেখাব পাৰা 300 বিয়োগ 100 বাই y ইকুৱেল টু ইয়াতেতো 4 ঘণ্টা লাগিছিলে তাৰ পৰা আৰু 10 মিনিট বেছি গৈছিলে নহয় জানো গতিকে প্লাছ 10 মিনিটটো আমাৰ 10/60 হ'ব এইটো ঘণ্টাত হৈ গ'ল মিনিটটো এতিয়া চাবা এই দুটা যেতিয়া আমি সমাধা কৰিলে আমাৰ এনসাৰটো ওলাই যাব সমাধা কৰোঁতে চাবা ইয়াতে আমি কি কৰিম 1/x আৰু 1/y ধৰি ল'ব পাৰা তোমালোকে আচ্ছা নেক্সট ধৰি লোৱা ধৰা হ'ল 1/x ইকুৱেল টু p আৰু 1/y ইকুৱেল টু q এইটো হ'ল আমাৰ 1 নম্বৰ আৰু এইটো হ'ল আমাৰ 2 নম্বৰ এটাকে 1 ইমপ্লাইজ কি হ'ব 60 p প্লাছ এইটো হ'ব 240 q ইকুৱেল টু 4 ইয়াতে আকৌ কি কৰিব পাৰে আমাৰ 4ৰে গোটেইকেইটাকে যায় নহয় জানো গতিকে ইয়াতে হ'ব 15p প্লাছ 6 4 গুণ 24 60q ইকুৱেল টু 1 তেনেদৰে আমাৰ 2 ইমপ্লাইজ ইয়াতে 100p প্লাছ এইটো 200q ইকুৱেল টু এইটো তোমালোকে যোগ কৰি বহাই দিব পাৰা তলত হ'ব 60 আৰু ওপৰত আমাৰ কি হ'ব 6 4 গুণ 24 250 হ'ব টোটেল আচ্ছা ইয়াতে আকৌ আমাৰ কি কৰিম ভগ্নাংশটোও নোহোৱা কৰিম আৰু কি কৰিম যদি আমি সৰু কৰিব পাৰি সৰু কৰি দিম এতিয়া চাবা প্ৰথম আমাৰ ইয়াতে
0 0 কাটা যাব হল এতিয়া 6 এৰে গোটেইটাক যদি পূৰণ কৰি দিওঁ প্ৰথম কথা আৰু 25 এৰে হৰণ কৰি দিম গোটেইটাক আচ্ছা 6 এৰে এবাৰ কৰি লোৱা এটো 600 p প্লাস 6 দুগুণ 1200 q ইকুয়াল টু 25 এতিয়া 25 এৰে আমি গোটেইটাক হৰণ কৰি দিম 25 এৰে আমাৰ 100 যায় 4 বাৰ গতে 6 4 গুণ 24 24 p প্লাস ইয়াতে আমাৰ 12 4 গুণ 48 48 q ইকুয়াল টু 1 এতিয়া আমি এই দুটা বজ্ৰ গুণন পদ্ধতিত উলিয়াম চাবা মই অলপমান পেজ ভৰাই লৈছো এতিয়া আমাৰ কি হ'ব এই যিকিটা আমাৰ সহগ আছে সহগকেইটা লিখি লোৱা 15 60 -1 আৰু এটা 15 তাৰ পিছত ইয়াতে হ'ব আমাৰ 24 48 তাৰপিছত -1 আৰু 24 এতেকে p ইকুয়াল টু চাবা ইয়াতে আমি পূৰণ কৰোতে ভালদৰে পূৰণ কৰবা এতে 60 1 গুণ 60 হ'ব 60 মাইনাস আছে আৰু এটো মাইনাস এটো প্লাস হ'ব 48 হ'ব এতিয়া তলত কিমান হ'ব এই দুটা পূৰণ কৰিব লাগিব পূৰণ কৰি তোমালোকে বহাই দিবা 15 পূৰণ 48 720 তাৰ পিছত এইটো প্লাসত হল আৰু এইটো মাইনাস হ'ব মাইনাস হলে এইটো আমাৰ 0 হল 6 4 গুণ 24 4 তাৰপিছত 4 2 গুণ 8 9 10 বহুত ডাঙৰ হল 6 4 গুণ 24 4 6 2 গুণ 12 হ'ব পাৰে ফুল হলে তো 6 2 গুণ 12 13 14 হ'ব 1440 হ'ব তো q ইকুয়াল টু ইয়াতো আমাৰ কি হ'ব তলৰখিনি একে হ'ব সেম হ'ব 720 -1440 আৰু ওপৰত হ'ব আমাৰ এইখিনি এইটো -24 এইটো মাইনাস প্লাস হল 15 গুণ 15 তো নেক্সট আমাৰ ইয়াতে হ'ব p ঠাইত আমি বহাব লাগিল 1/x ইকুয়াল টু এইটো ওপৰত হ'ব আমাৰ কি হ'ব 12 হল -12 আৰু তলত আমাৰ এইখিনি যদি কৰো এইটো 0 4 2 গলে 2 আৰু 14 7 গলে 7 720 মাইনাস 12 দি ইয়া এইটো ওলটাই যেতিয়া দিম আমি কি হ'ব সৰি নেক্সট নধৰাৰ কাৰণে মই ইফালে লিখিছো ওলটাই দিলে আমাৰ x ইকুয়াল টু এইটো 12 দি ইয়াক যায় 6 বাৰ যায় নহয় জানো গতিকে ওলটাই দিলে আমাৰ কি হ'ব 60 হ'ব 60 তেনেদৰে এইটোতো আমাৰ কি হ'ব অলপ এনেকৈ ভৰাই ললো q ঠাইত 1/y ইকুয়াল টু তলত হ'ব আমাৰ এইটো -720 আৰু ওপৰত এইটো আমাৰ 15 পৰা এইটো গলে 9 -9 তো এইটো আমি ওলটাই দিলে কি হ'ব y ইকুয়াল টু 9 দে ইয়াক 8 9 গুণ 72 গতিকে -80 হ'ব মাইনাস কাটা যাব সৰি ওলটাই দিলে অকল 80 হ'ব তো এইখিনিয়ে হল গণিতটো দীঘলীয়া গণিত হলেও অসুবিধা নাই তোমালোকে ভালদৰে মনোযোগ দি কৰিবা তেতিয়ালে পাৰিবা তো এতেকে আমাৰ কি হল নিৰ্ণয় প্ৰথম x টো আছিল কি আমাৰ ৰেলগাড়ীৰ দ্ৰুতি নিৰ্ণয় ৰেলগাড়ীৰ দ্ৰুতি 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু আমাৰ বাছৰ দ্ৰুতি 80 কিলোমিটাৰ প্ৰতি ঘণ্টা তো আজিৰ ভিডিওটো ইমানলৈ আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিওবোৰ লাইক কৰিবা আৰু যদি কিবা থাকে নজনা বা বুজিব লগা তেতিয়ালে কমেন্ট কৰিবা থ্যাংক ইউ